নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছো। আজি আমি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এইটো ভিডিঅ'ত আমি 2020 ৰ পৰা 2024 লৈকে ডিএমই বা ডিএইচএছ যোনবিলাক এক্সাম হৈ গৈছে তাৰ ভিতৰত যে সায়েন্সৰ সেকশনত কোৱেশ্চনছ আহিছিলে হেতু আজি আমি কভাৰ কৰিম। এইটো ভিডিঅ'ত আমি more than 60 কোৱেশ্চনছ কভাৰ কৰিম আৰু এইবিলাক বহুত ইম্পৰ্টেন্ট হয় কাৰণ আগতো এক্সামত খুদিছে এইবিলাক কোৱেশ্চনছ। তো আপকামিং এক্সাম যে হ'বলৈ গৈ আছে ডিএমই বা ডিএইচএছৰ তাতে এইবিলাক কোৱেশ্চনছ আহাৰ বহুত বেছি চান্স আছে। তো আহক আমি আজি সায়েন্স সেকশনটো কভাৰ কৰোঁ। আজিৰ ফাৰ্স্ট কোৱেশ্চন, what is the function of heart? Option A, it pumps impure blood into the lungs. Option B, it produces blood. Option C, it purifies blood. Or option D, it keeps blood in liquid condition. ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইট পাম্পছ ইম্পিউৰ ব্লাড ইনটু দ্য লাংছ। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। আচ্ছা, আৰু এটা বস্তু কৈ দিব বিচাৰোঁ যে বহুত কেণ্ডিডেটে আমাৰ কমেণ্ট ছেকশ্যনত কৈ আছিলে যে কুৱেশ্যন পেপাৰটো আমি যে এতিয়া আজি বনাম সেইটো অসমীয়া লেংগুৱেজতো হ'ব লাগিব। বাট এটা কথা আপোনালোকে চাই ল'ব যে ডিএমই বা ডিএইচএছৰ যে এক্সামবিলাক আহে তাতে অনলি ইংলিছ লেংগুৱেজতে কুৱেশ্যন পেপাৰটো ইহঁতে বনায়। তো আপনি যদি এতিয়াৰ পৰাই ইংলিছত প্ৰেক্টিছ কৰি যায় কুৱেশ্যনটো বিলাক তেতিয়াহ'লে আপোনাৰ এক্সাম হলত আপোনাৰ প্ৰব্লেম নিদিব। আদাৰৱাইজ আপুনি যদি ইয়াতে প্ৰেক্টিছত অসমীয়া লেংগুৱেজত পঢ়ি যায় কুৱেশ্যনছবোৰ আৰু তাতে ইংলিছত আহি যায় তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আপুনি প্ৰেক্টিছৰ সময়তে ইংলিছ লেংগুৱেজতে অলপকৈ প্ৰেক্টিছ কৰক, আপোনাৰ ভাল হ'ব। আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য ষ্টমাক চিক্ৰেটছ কি চিক্ৰেট কৰে? আমি অপশ্যনছবোৰ নকওঁ কাৰণ বহুত লেন্দি হৈ যাব, নহ'লে আমি ডাইৰেক্ট আনচাৰবিলাক কৈ যাম। আপুনি আনচাৰটো নিজৰ কৰিব খালি। এইটোৰ আনচাৰ কি হ'ব? দ্য ষ্টমাক চিক্ৰেটছ কি চিক্ৰেট কৰে? অপশ্যন বি, হাইড্ৰক্লৰিক এচিড। কুৱেশ্যন 3, গল ব্লেডাৰ ষ্ট'ৰ্ছ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? গল ব্লেডাৰ কি ষ্ট'ৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বাইল। নেক্সট কুৱেশ্যন, হেমোগ্লোবিন মলিকিউল কণ্টেইনছ। হেমোগ্লোবিনে কি কণ্টেইন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আইৰণ। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। পলিঅ' ইজ কজড বাই, কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ভাইৰাছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ ভল্ট মিটাৰ? ভল্ট মিটাৰ কি হয় আমি জানোৱে, পঢ়িছোঁ আমি, এইটো ফিজিক্সৰ কুৱেশ্যন হয়। এইটো ভল্ট মিটাৰৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি, ইট ইজ এন ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইলেক্ট্ৰিক কাৰেণ্ট। কি কৰে? ইলেক্ট্ৰিক কাৰেণ্ট ইয়াতে মেজাৰ কৰে। এছআই ইউনিট কি হয় ফ'ৰ্চৰ? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এছআই ইউনিট ফ'ৰ্চৰ হয় নিউটন। আমি বিভিন্ন এছআই ইউনিটছ কোনটোৰ কি হয় সেইটো ওপৰত এটা ভিডিঅ' লৈ আনিম দুদিনৰ ভিতৰত। আপোনালোকক যদি ভিডিঅ'টো লাগে কমেণ্ট ছেকশ্যনত দি দিব। এনেকৈ আমি ছায়েন্স ৰিলেটেড টপিকছবিলাক আপোনাক কি টপিকছৰ ওপৰত ভিডিঅ' লাগে পাৰ্টিকুলাৰ টপিকছবিলাক কমেণ্টছত যদি আপুনি মেনশ্যন কৰে আমি সেইটোৰ ওপৰত ভিডিঅ' লৈ আনিম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ? ব্লিচিং পাউডাৰৰ কেমিকেল নেমটো কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেলছিয়াম হাইপোক্লৰাইড। নেক্সট, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড? গ'ল্ডৰ কেমিকেল চিম্বল কি হয়? গ'ল্ডৰ কেমিকেল চিম্বল হ'ব AU। আৰু AGটো কাৰ চিম্বল হয়? কমেণ্ট কৰি ক'ব। AGৰ চিম্বল কাৰ হয়? নেক্সট কুৱেশ্যন, সাউণ্ড ট্ৰেভেলছ ফাষ্ট থ্ৰু উইচ অফ দ্য ফলোৱিং? সাউণ্ডছ কোনটো মিডিয়ামৰ পৰা ফাষ্ট ট্ৰেভেল কৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ছলিড। ছলিডত চবতকৈ বেছি ফাষ্ট ট্ৰেভেল কৰে। নেক্সট কুৱেশ্যন, স্প্লিন ইজ এ পাৰ্ট অফ, স্প্লিন কোনটো ছিষ্টেমৰ পাৰ্ট হয়?
ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক্সক্ৰিটৰি সিস্টেম সি একচুয়ালি এইটো পার্টিকুলারলি কে যদি আপনি চাব যায় এইটো এক্সক্ৰিটৰিতকৈ বেছি ইমিউন সিস্টেমৰ পাৰ্ট হয় তো ইয়াতে ইমিউন সিস্টেমটো নাই তো সেইকাৰণে এক্সক্ৰিটৰিৰ লগত আমি যাম আদাৰৱাইজ যদি ইমিউন সিস্টেম থাকিলে আমি ইমিউন সিস্টেমত ইয়াতে ক্লিক কৰিলো হয় নেফ্ৰন কি হয় আমি সবে জানো নেফ্ৰন কি বস্তু এইটো এটা কিডনিৰ সেল হয় সি thyroid gland is a part of thyroid gland কোনটো সিস্টেমৰ পার্ট হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন এ ডাইজেস্টিভ সিস্টেমৰ পার্ট হয় নেক্সট কোশ্চেন thyroid gland is a part of কোনটো সিস্টেমৰ পার্ট হয় thyroid gland ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব none of the above কারণ থাইরয়েড গ্ল্যান্ড হয় আপনার এন্ডোক্রাইন সিস্টেমৰ পার্ট তো ইয়াতে নান অফ দ্য অ্যাবভ আহিব আনসারটো নেক্সট কোশ্চেন ইউরিন ইজ প্রডিউসড ইন দ্য ইউরিন কোড প্রডিউস হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিডনিত প্রডিউস হয় ইউরিন নেক্সট অ্যানিমিয়া ইজ কজড বাই অ্যানিমিয়া কার দ্বারা হয় আমি জানো আয়রন ডেফিসিয়েন্সি নেক্সট কোশ্চেন প্যালিওন্টোলজি কি বুঝায় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি স্টাডি অফ এনিমেলস এন্ড প্লান্ট ফসিলস তাক প্যালিওন্টোলজি বুলি কোৱা হয় নেক্সট ডেসিবল ইজ এ ইউনিট অফ ডেসিবল কাৰ ইউনিট হয় এইটো এটা বহুত সহজ কোশ্চেন খুদিছে ইয়াতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাউডনেস অফ সাউন্ড এইবিলাক টপিক বহুত ইম্পৰ্টেন্ট হয় আমি লৈ আনিম এইবিলাকৰ ওপৰত ভিডিও আৰু বহুত সৰু টপিক হয় আৰামসে কভাৰ হৈ যাব 5 মিনিটৰ ভিডিওত ব্লাড সুগাৰ লেভেল ইন দা বডি ইজ ৰিডিউসড বাই কাৰ দ্বাৰা ৰিডিউস হয় সুগাৰ লেভেল যে বডিত ব্লাডত আছে হেতু তা কি বুলি কয় ইনসুলিন অপশন সি নেক্সট কোশ্চেন deficiency of vitamin A causes vitamin A এর deficiency হলে কি বেমাৰ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি নাইট ব্লাইন্ডনেস আমি ডেফিসিয়েন্সিৰ ওপৰতো এটা ভিডিও লৈ আনিম যে কোনটো ডেফিসিয়েন্সি হলে কি বেমাৰ হয় আপোনাৰ এইটো এটা ইম্পৰ্টেন্ট টপিক হয় which of the following is a female germ cell তলত দি অপশনস বিলাকত কোনটো ফিমেল জার্ম সেল হয় এটি চাই আমি গম পাই আছো যে অপশন বি হ'ব ওভাম The small bats can fly in the dark with the guidance of রাতি আন্ধাৰত যে বাদুলি পাখি থাকে এবিলাক কিহৰ সহায়ত ৰাতি উৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধটো আপোনালোকে কওকচোন কি হ'ব ইয়াৰ শুদ্ধটো হ'ব অপশন ডি আল্ট্ৰাসনিক সাউন্ড ওয়েভস জেনারেটেড বাই देम নেক্সট কোশ্চেন খুদিছে যে ফ্ল্যাশ লাইটনিং কিয় আগতে দেখা পোৱা যায় তাৰ পিছতে যোনটো থান্ডাৰ হয় তাৰ আৱাজটো আমি শুনি পাওঁ বাট যোনটো চাবলৈ লাইটনিংটো পাওঁ হেতু আগতে হৈ যায় হেতু কিহৰ কাৰণত হয় ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব because light travels faster than sound option C next question which of the following is responsible for clotting of blood clot হোৱাৰ কাৰণে কোন responsible হয় ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব B platelet next question -40 degree Celsius is equivalent to এটা বহুত বেছি ইম্পৰ্টেন্ট কোশ্চেন হয় বিভিন্ন এক্সামত এটা কোশ্চেন খোদা যায় এটো ফ্যাকচুয়াল কোশ্চেন হয় ডাইরেক্ট ইয়াৰ আনসার আছে এটো অপশন হ'ব -40 ডিগ্ৰী ফারেনহাইট কোনটো ডিগ্ৰী সেলসিয়াছত কিমান ফারেনহাইট হয় হেতু চাই লব 0 ডিগ্ৰীত কিমান ফারেনহাইট হয় এইবিলাক অলপ ইম্পৰ্টেন্ট হয়
হেপাটাইটিছ ইজ এ ডিজিজ অফ দ্য, আমি জানোৱে হেপাটাইটিছ কিহৰ ডিজিজ হয়, এইটো লিভাৰৰ ডিজিজ হয়, হেপাটাইটিছ বি এনেকৈ থাকে নহয়। নেক্সট কুৱেশ্যন, লিভাৰ চিক্ৰেটছ, কি চিক্ৰেট কৰে লিভাৰে? লিভাৰ চিক্ৰেটছ বাইল, বাইল জুচ চিক্ৰেট কৰে। এন্ডোক্ৰাইন গ্ল্যান্ডস কি? অপশন এ do not have cells, B do not have ducts, C do not have blood vessels, and D do not have proenzymes. ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধটো হ'ব অপশন বি do not have ducts. এন্ডোক্ৰাইন গ্ল্যান্ডছৰ ওচৰত ডাক্টছ নাথাকে। নেক্সট কুৱেশ্যনলৈ আমি যাওঁ। ভিটামিন B1 deficiency leads to, ভিটামিন B1 ডিফিচিয়েঞ্চি হ'লে কি হ'ব? ইয়াৰ শুদ্ধটো কি হ'ব? অপশন এ বেৰি। নেক্সট কুৱেশ্যন, দ্য কেমিকেল চিম্বল অফ কপাৰ ইজ, কপাৰৰ কেমিকেল চিম্বল কি হয়? CO, CP, CU অৰ CR, কি হ'ব? ইয়াৰ শুদ্ধটো হ'ব অপশন চি CU। কেমিকেল চিম্বলবিলাকৰ ওপৰত আমি ভিডিঅ' লৈ আনিম, এইটো বেছি 3-4 মিনিটৰ ভিডিঅ' হ'ব, সব কভাৰ হৈ যাব। নেক্সট কুৱেশ্যন, which of the following is not true about ডাইইথাইল ইথাৰ? ডাইইথাইল ইথাৰৰ বিষয়ে কি, কোনটো অপশ্যনত ইয়াতে শুদ্ধ নহয়, শুদ্ধ নোহোৱাটো সুধিছে ইয়াতে। ইয়াৰ শুদ্ধটো কি হ'ব? ইট ৰিয়েক্ট উইথ বেছ, এইটো শুদ্ধ নহয়। নেক্সট কুৱেশ্যন, পিটুইটৰী গ্ল্যান্ড ইজ এ পাৰ্ট, পিটুইটৰী গ্ল্যান্ড কোনটো চিষ্টেমৰ পাৰ্ট হয়? ইয়াৰ শুদ্ধটো কি হ'ব? অপশন ডি হ'ব, এন্ড্ৰক্ৰাইনাল চিষ্টেমৰ পাৰ্ট হয় পিটুইটৰী গ্ল্যান্ড। নেক্সট কুৱেশ্যন, ৰেড ব্লাড চেলছ আৰ প্ৰডিউসড ইন দ্য, RBC যাক আমি ৰেড ব্লাড চেল কওঁ, ক'ত প্ৰডিউস হয়? অপশন সি বোন মেৰত হয়। নেক্সট কুৱেশ্যন, which of the following is not true about ডাইইথাইল ইথাৰ? এইটো কুৱেশ্যন ৰিপিট হৈ গৈছে, ইট ৰিয়েক্ট উইথ বেছেছ হ'ব আনসাৰ ইয়াৰ। নেক্সট আকৌ এইটো ৰিপিট হৈছে, স্কাৰভি, স্কাৰভি ইজ কজড বাই, স্কাৰভি বেমাৰটো কোনটো ডেফিচিয়েঞ্চিত হয়? ইয়াৰ শুদ্ধটো হ'ব অপশন সি ডেফিচিয়েঞ্চি। ভিটামিন এ পৰা কোনটো বেমাৰ হয় ডেফিচিয়েঞ্চিৰ পৰা? ভিটামিন বিৰ পৰা, চিৰ পৰা, এনেকৈ আপোনালোকে এটা চাৰ্ট বনাই ল'ব আৰু ইয়াতে লিখি যাব কোনটো ডেফিচিয়েঞ্চিৰ পৰা কোনটো আপোনাৰ বেমাৰ হয়। আমি ভিডিঅ' দি দিম, আপোনালোকে এইটো স্ক্ৰীনশ্বটো মাৰি ল'ব, আমি 2-3 দিনৰ ভিতৰত এইটোৰ ওপৰত এটা ভিডিঅ' দি দিম। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। ইনফ্লুয়েঞ্জা কি হয়? ইনফ্লুয়েঞ্জা এটা ভাইৰাছ হয়, অপশন সি। নেক্সট কুৱেশ্যন, নিউটন ইজ এ ইউনিট অফ, আকৌ এছে ইউনিটৰ কুৱেশ্যন আহিছে। নিউটন কাৰ ইউনিট হয়? নিউটন ফ'ৰ্চৰ ইউনিট হয়। নেক্সট কুৱেশ্যন, দ্য কেমিকেল চিম্বল অফ আইৰণ ইজ, আইৰণৰ কেমিকেল চিম্বল কি হয়? আই হয় নেকি? নহয়, আইৰণৰ চিম্বল হয় Fe। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ লাফিং গেছ? লাফিং গেছৰ কেমিকেল নেম কি হয়? ইয়াৰ কেমিকেল নেম হয় নাইট্ৰাছ অক্সাইড। আৰু কেমিকেল ফৰ্মুলাটো কি হয় কোনোবা ক'ব পাৰিব নেকি? কেমিকেল ফৰ্মুলাটো কি হয় কমেণ্টত ক'বচোন। নেক্সট সেকশ্যন, হোৱাট ইজ ট্ৰান্সফৰ্মাৰ? ট্ৰান্সফৰ্মাৰ কি হয়? আমাৰ ঘৰৰ আগত যে লগা আছে ট্ৰান্সফৰ্মাৰবিলাক, সেইটো কি হয়? কি হয়? অপশন বি, ইট ইজ এন ইলেক্ট্ৰিকেল এপাৰেটাছ টু কনভাৰ্ট হাই ভল্টেজ টু ল' এণ্ড ভাইচ ভাৰ্চা। হাই ভল্টেজৰ পৰা ল' ভল্টেজো কৰি দিয়ে আৰু ল' ভল্টেজটোক হাই ভল্টেজত কনভাৰ্ট কৰিব পাৰে। সালাইভা কনভাৰ্টছ কি হয়? ইয়াৰ অপশ্যনৰ পৰা শুদ্ধটো হ'ব, সালাইভা কনভাৰ্টছ ষ্টাৰ্চ ইনটু মেল্টোজ চুগাৰ। সালাইভা ক'ত থাকে? সালাইভা আমাৰ মাউথ পোৰ্শনত থাকে। নেক্সট কুৱেশ্যন, নাৰ্ভ চেলছ আৰ কল্ড, কি বুলি কোৱা হয় নাৰ্ভ চেলছক? নিউৰন, নেফ্ৰন, শ্বেন চেল অৰ মাষ্ট চেল। ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নিউৰন। নেক্সট কুৱেশ্যন,
heat energy can travel easily through which of the following material? Heat energy কোনটো মেটেৰিয়েলৰ পৰা ইজিলি মুভ কৰিব পাৰে? ইয়াৰ শুদ্ধটো কি হ'ব? শুদ্ধটো হ'ব ডি কপাৰ। Next question, meter per second is a unit of कार unit है meter per second? meter per second velocity unit है और यार velocity जगह speed बोले लिखी वो पारे। Next question, change in direction of light while traveling from one medium to another is called কি বুলি কোৱা হয় ইয়াক? ইয়াক রিফ্লেকশন কয় নেকি? নকয়, ইয়াক রিফ্র্যাকশন বুলি কয়। ঠিক আছে। নেক্সট কোয়েশ্চন, which of the following turns blue litmus to red? blue litmusৰ পৰা red litmus কেতিয়া হৈ যায়? এসিড থাকিলে, অ্যালকালাই থাকিলে, সল্ট হলে না বেস হলে? এসিড হলে ব্লুৰ পৰা ৰেডত চেঞ্জ হৈ যায়। আৰু ৰেডৰ পৰা ব্লু কেতিয়া চেঞ্জ হয় কমেণ্টত ক'বচোন। নেক্সট, এন এলিমেণ্ট ইজ কম্প'জড অফ, ইয়াৰ শুদ্ধটো কি হ'ব? অপশ্যন এ মলিকিউলছ। এন এলিমেণ্ট ইজ কম্প'জড অফ মলিকিউলছ। নেক্সট কুৱেশ্যন, দ্য পটেটো উই ইট ইজ মডিফাইড। আলু কি হয়, কি মডিফাই হয়? ষ্টেম মডিফিকেশ্যনৰ পৰা হয়। আলু এটা ষ্টেমে হয়, মডিফাইড ষ্টেম হয়। নেক্সট, which of the following is the largest gland of human body? human body largest gland কোনটো হয়? ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি লিভাৰ। ভিটামিন সি ডেফিচিয়েঞ্চি লিডছ টু, ইয়াৰ শুদ্ধটো আমি কৰিছোঁ অলপ আগতে, স্কাৰ্বি হয়। cholera is caused by not virus, it is caused by a bacteria. bacteria নামটো কি আছিলে? আপোনালোকে গুগল কৰি চাই ল'ব ইয়াৰ ব্যাকটেৰিয়া নামটো কি আছিলে। নেক্সট কোৱেশ্চন, which gas is responsible for depletion of ozone layer around the earth which protect us from harmful UV rays? কোনটো গ্যাস রেসপন্সিবল হয় ওজন লেয়ারক ডিপ্লিট কৰাৰ কাৰণে? এটো বহুত সহজ প্ৰশ্ন সুধিছে, আমি জানোৱে ক্লোৰোফ্লোৰোকাৰ্বন বুলি কয়, ইয়াক CFC বুলি কোৱা হয়। নেক্সট কোৱেশ্চন, which of the following is not a fossil fuel? কোনটো ফসিল ফিউল নহয় ইয়াতে? ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধটো হ'ব ভেজিটেবল অয়েল। নেক্সট কোৱেশ্চন, which of the following is essential for combustion? কম্বাসনৰ কাৰণে কি হোৱা দৰকাৰ থাকে? অক্সিজেন হ'বলৈ লাগিব। অপশ্যন এ কাৰেক্ট হ'ব ইয়াৰ। নেক্সট কোৱেশ্চন, the nucleus of a living cell contains which of the following? নিউক্লিয়াছত কি থাকে এটা লিভিং সেলৰ? ক্ৰোমোজোম থাকে। কিমান পেয়াৰ থাকে ক্ৰোমোজোমৰ? 23 পেয়াৰ্স। নেক্সট কোৱেশ্চন, which of the following is not a female reproductive organ? কোনটো নহয়? ব্ৰেষ্ট নহয়, এইটো এটা ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান নহয়। ঠিক আছে। which of the following is true? Sound cannot travel through liquid, sound cannot travel through gas, sound cannot travel through solid, sound cannot travel in vacuum. Sound কোনটো মিডিয়ামত ট্ৰেভেল নকৰে? গ্যাসত, সলিড, ভ্যাকুয়াম or লিকুইড। আমি জানো যে এই তিনটা সলিড, লিকুইড, গ্যাসত সাউন্ড ট্ৰেভেল কৰে, বাট ভ্যাকুয়ামত নকৰে। নেক্সট কোৱেশ্চন, which of the following is a good conductor of electricity? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি কপাৰ। কপাৰ ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। নেক্সট কুৱেশ্যন, which of the following is not a part of human eye? হিউম্যান আইৰ পাৰ্ট কোনটো নহয়? ইয়াৰ শুদ্ধটো হ'ব সি টিয়াৰ। টিয়াৰ হিউম্যান আইৰ পাৰ্ট নহয়। নেক্সট কুৱেশ্যন, which of the following is not planet of the sun?
কোনটো নহয় অপশ্যন এ সিৰিয়াছ ঠিক আছে সাইৰাছ বুলি ক'ব পাৰি কি প্লেনেট হয় আমি জানোৱে মাৰ্কাৰী ভেনাছ আৰ্থ মাৰ্চ তাৰ পিছত এষ্ট্ৰয়েড বেল্ট আহিব জুপিটাৰ স্যাটাৰ্ন ইউৰেনাছ নেপটিউন ঠিক আছে নেক্সট আমি চাওঁ which of the following is a greenhouse gas কোনটো হ'ব অপশ্যন সি কার্বন ডাই অক্সাইড next question which of the following is a synthetic fiber এইটো আজিৰ লাষ্ট question ইয়াৰ শুদ্ধটো কি হ'ব synthetic fiber কোনটো হয় অপশ্যন এ ৰেয়ন ধন্যবাদ আজিৰ ভিডিওটো আমি ইমানতে শেষ কৰোঁ আমি এইটো ভিডিওত যিমানো 2020 পৰা 2024 লকে ডিএমই বা ডিএচএস এক্সামৰ কোৱেশ্চন পেপাৰত সায়েন্স সেকশনৰ পৰা কোৱেশ্চন আহিছিলে হেইটোৰ ওপৰত ভিডিও আমি লৈ আনিছো আৰু যদি আপোনাক এনেকা টাইপৰ কিবা পাৰ্টিকুলাৰ টপিকৰ ওপৰত ভিডিও লাগে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহি যোৱা এনেকা টাইপ ইয়া বেলেগ কিবা যেনেকৈ এসআই ইউনিট টপিক আছে ইবিলাকৰ ওপৰত কিবা যদি আপোনাক টপিক লাগে কমেন্ট সেকশনত জনাব আমি নিশ্চয় এদিন দুদিনৰ ভিতৰত ভিডিও আনিবলৈ ট্ৰাই কৰিম তো ইমানলৈকে কমপ্লিট ভিডিওটো চাবলৈ ধন্যবাদ আপোনালোকৰ আৰু যদি ভিডিওটো ভাল পাইছে তো লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ